নমস্কাৰ দৰ্শকসকল, আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আমাৰ এই অনুষ্ঠানলৈ প্ৰত্যেকবাৰতে আমি একোগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত আমি কথা পাতোঁ। তেখেতসকলৰ জীৱনজোৰা অভিজ্ঞতাত সম্পৰ্কত আমি কিছু জানিবলৈ চেষ্টা কৰোঁ, তেখেতৰ জীৱনত এভুমুকি মাৰিবলৈ চেষ্টা কৰোঁ আৰু তেখেতসকলক আমি আমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য এটাই, তেখেতসকলৰ যিটো জীৱন, সেই জীৱনটো এটা কৰ্মৰ জীৱন আৰু কেনেধৰণে সাধাৰণ জীৱনৰ পৰা তেওঁলোকে কৰ্মেৰে কিছু অসাধাৰণ কৰ্মৰ দ্বাৰা নিজক উজ্জীৱিত কৰি তুলিছে, সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ আমাৰ আমন্ত্ৰিত অতিথিসকলৰ পৰা। কোভিড-19 এই যিটো ভয়াৱহ শব্দ, চকুৰে নমনা যিটো বীজাণু, এই বীজাণুটোৱে আমাক সকলোকে পৃথিৱীবাসীক গ্ৰাস কৰিছিলে। এতিয়া লাহে লাহে সেই কোভিড-19 কৰোণা ভাইৰাছৰ এই সন্ত্ৰাসৰ পৰা মানসিকভাৱে আমি কিছু মুক্ত হৈছোঁ যদিও চিকিৎসকসকলে আমাক আজিও কয় সামাজিক দূৰত্ব বৰ্তাই ৰাখিব, ৰাজহুৱা ঠাইলৈ গ'লে বা মানুহৰ সংস্পৰ্শলৈ গ'লে মুখত এখন মাস্ক ব্যৱহাৰ কৰিব, হাতখন পৰিষ্কাৰ কৰি ৰাখিব। চিকিৎসকসকলক সেই পৰামৰ্শখিনি আমি সদায় মানি চলিব লাগে। আৰক্ষী প্ৰশাসনে আমাক খুব সুন্দৰকৈ আগবঢ়াই লৈ গৈছে, আমি সকলো কথা মানি চলিব লাগে। এই বৰ্তমান সময়ত আমি আনলকৰ পৰা লকডাউন ওৱানলৈ আহিলোঁ, লকডাউনৰ পৰা আনলক 1লৈ আহিলোঁ। এই লকডাউনৰ যিটো সময় আমি সকলোৱে গৃহবন্দী হৈ আছিলোঁ, সেই সময়ত কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সৃষ্টিশীল কামত নিয়োজিত হৈ আছিলে। আমি সেই কামবিলাকৰ বিষয়ে আমি গম পাইছোঁ ছ'চিয়েল মিডিয়াত আৰু সৃষ্টিশীল ব্যক্তিসকলৰ লগত আমি কথা পাতি খুব ভাল পাওঁ। আজি তেনে এগৰাকী বিশেষ নাৰীক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী সৃষ্টিশীল নাৰী, বহু চিনাকিৰে তেখেতৰ চিনাকি আছে, বহু পৰিচয় আছে। তেখেত গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ অনুষ্ঠান পৰিচালিকা, অনুষ্ঠান কাৰ্যবাহী আৰু লগতে তেখেত এগৰাকী কবি, এগৰাকী গীতিকাৰ, এগৰাকী সাহিত্যিক আৰু বহু কাম কৰিছে আৰু ভাল লাগে তেখেতক লগ পালে। তেখেতে ফটোগ্ৰাফিও কৰে, খুব ধুনীয়া ফটো তোলে, তেখেতে বহু কাম তেখেতে কৰি আছে। এয়া আমাৰ সন্মুখত ডক্টৰ অজন্তা দাস, তেখেত দূৰদৰ্শনৰ জ্যেষ্ঠ অনুষ্ঠান কাৰ্যবাহী। বাইদেউ, আপোনাক খুব ভাল লাগিছে আজি লগ পালোঁ। বাইদেউ, ভাল লাগিছে। ইমান ব্যস্ত আপুনি, তাৰ মাজতো আপুনি আহিলে। আপুনি যে আজি আমাৰ মাজলৈ আহিলে, আপোনাক অতি সামান্য এটা উপহাৰ আমি যাচিব বিচাৰিছোঁ। বাইদেউ, আপুনি ভাল পাব, এইখন এখন মাস্ক, যিহেতু আমাক সকলোৱে কৈছে চিকিৎসকসকলে মাস্ক পৰিধান কৰিবলৈ। এই মাস্কখন ইণ্ডিয়ান টুৰিজমৰ সহযোগত ব্যতিক্ৰমে তৈয়াৰ কৰিছে, কটন কাপোৰৰ এখন মাস্ক আৰু গামোচাৰ আৰ্হি, সেইকাৰণে অসমীয়াৰ মানে সম্পূৰ্ণ চানেকি ইয়াত আছে। হয়। আৰু বাইদেউ, আৰু এটা কথা শুনিলে আপুনি ভাল পাব, যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ, সেই মহিলাসকলে এই মাস্ক তৈয়াৰ কৰিছে। কাপোৰ আমি ব্যতিক্ৰমৰ যোগান ধৰিছোঁ। তেওঁলোকে দৈনিক কিছু মাস্ক তৈয়াৰ কৰে, তাৰ পৰিৱৰ্তে তেওঁলোকে দৈনিক এটা অৰ্থ লাভ কৰে, সেই অৰ্থৰে তেওঁলোকে ঘৰখন চলাব পাৰে আৰু খুব কম মূল্যত আমি এই মাস্কখন ৰাইজলৈ আগবঢ়াইছোঁ। বাইদেউ, আপোনালৈ এটা উপহাৰ দিলোঁ। আৰু বাইদেউ, আপুনি ইমান নিয়মিত পঢ়া শুনা কৰি থাকে, আপোনাৰ পঢ়া টেবুলত থ'বৰ বাবে এখন কেলেণ্ডাৰ। অশেষ ধন্যবাদ। হয়, অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে মই এষাৰ কথা ক'ব খুজিছোঁ, মোৰ অতি ব্যক্তিগত এষাৰ কথা। আজি মই আপোনালোকৰ সন্মুখত কেমেৰাৰ আগত এনেধৰণে কথা ক'বলৈ পাৰিছোঁ, কিন্তু যিকোনো এটা কাম কৰিবলৈ কোনোবাই কাৰোবাক আগুৱাই নিয়ে। মোক এনেধৰণে কেমেৰাৰ আগত কথা ক'বলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত আজি মোৰ সন্মুখত মোৰ অতিথি আসনত বহি থকা ডক্টৰ অজন্তা দাসৰ যি ভূমিকা মই সদায় স্বীকাৰ কৰোঁ, লগতে স্বীকাৰ কৰোঁ আন এগৰাকী বিশেষ নাৰী। সেইগৰাকী নাৰী হৈছে শ্ৰীযুতা মিনতী চৌধুৰী। এই দুগৰাকী নাৰী মোৰ জীৱনলৈ নহা হ'লে মই হয়তো কেমেৰাৰ সন্মুখত এনেদৰে মই কথা ক'ব নোৱাৰিলোহেঁতেন। যি কি নহওক, কিবা এটা কাম কৰিবলৈ কাৰোবাৰ সহায় প্ৰয়োজন। মই এতিয়া বাইদেউৰ লগত কথা পাতোঁ। বাইদেউ, আপোনাৰ যিটো সাহিত্য জীৱন, এই সাহিত্যৰ জীৱনটো আপুনি খুব সোনকালৰ পৰা আৰম্ভ কৰিছিলে, স্কুলত থকাৰ পৰা। ক্লাছ 9তে আপুনি সাধাৰণ সাহিত্য নকৰি আপুনি যিটো কয় সাহিত্যিক সাহিত্য, সেয়া আৰম্ভ কৰিলে। কিয় আপোনাৰ মন গ'ল? আচলতে সকলোৱে কৰাৰ দৰে মই হয়তো 4ৰ্থ-5ম শ্ৰেণীৰ পৰাই কবিতা লিখিবলৈ লৈছিলোঁ আৰু সেই কবিতাবোৰ বাতৰি কাকতত তেতিয়া প্ৰকাশ হৈছিল। সকলোৱে মোলৈ চাইছিল যে মই কবিতা লিখিব পাৰোঁ, মই বাতৰি কাকতত লিখিব পাৰোঁ। সেইলৈ হয়তো মনত এটা সামান্য শৈশৱকালীন অহংকাৰ এটাও মনত হৈছিল আৰু সদায় ভাবিছিলোঁ মই অন্যতকৈ ব্যতিক্ৰম হৈ কিয় নাথাকোঁ। সেইকাৰণে সেই সময়ত যেতিয়া আমাৰ ঘৰত এটা কিতাপ পঢ়াৰ পৰিৱেশ আছিল, মোৰ মা, দেউতা, দাদা, ভাই ভনী, আমি সকলোৱে
খুব কিতাপ পঢ়োঁ। এইখিনিতে ক্ষমা কৰিব বাইদেউ, এইখিনিতে আপোনাৰ মই জ্যেষ্ঠ ভাতৃৰ নাম ল'ব বিচাৰিছোঁ, যিজন অসমৰ এজন সুসন্তান, সকলোৱে চাগে জানে, দীপক কুমাৰ দাস। মোৰ দাদা দীপক কুমাৰ দাস, তেখেত বৰ্তমান ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ ডাইৰেক্টৰ, আৰু তেখেতে অলপতে সেই চন্দ্ৰযানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। তাৰপিছত আমাৰ ঘৰত কিতাপ পঢ়াৰ পৰিৱেশ আছিলে, গতিকে সেই সময়ত কিতাপ পঢ়োঁ, বিভিন্ন সাহিত্য পঢ়োঁ। পঢ়োঁতে মোৰ খুব আচৰিত লাগিছিলে চাইফিক মানে গল্প উপন্যাসবোৰ পঢ়ি। লেখতা খুব কম আছিলে, খুব কম সংখ্যক লেখকহে আমি তাত পাইছিলোঁ, কিন্তু দীনেশ গোস্বামী, শান্তনু তামুলী এখেতসকলৰ লিখা পঢ়ি মই অভিভূত হৈ গৈছিলোঁ। আৰু সেই ব্যতিক্ৰমী চিন্তাধাৰা এটাই মানে মনত খোপনি পুতি ধৰিছিলে। হয়তো মই তেতিয়াও সৰু সৰু গল্প লিখিছিলোঁ, কিন্তু মই প্ৰকাশৰ বাবে সেইবিলাক মানে বিবেচনা কৰা নাছিলোঁ, লুকুৱাই ৰাখিছিলোঁ। কিন্তু প্ৰথম মোৰ চাইফিক উপন্যাস এখনেই মই আৰম্ভ কৰিলোঁ, আই ৰবাৰী, সেইখনৰ নাম দিছিলোঁ। দি পেলাই এদিন, তেতিয়া মই ক্লাছ 9ৰ ছাত্ৰী, একেবাৰে সৰু, ফ্ৰক পিন্ধোঁ, তেনেকুৱা বয়সত এদিন মানে মনত সংশয় আৰু দুমোজা লৈ মানে সেইখন তেতিয়াৰ এখন অতি জনপ্ৰিয় আলোচনী, অত্যন্ত জনপ্ৰিয় আলোচনী, আৰু খুব সম্ভ্ৰান্ত লেখকসকলেহে তাত ঠাই পায়। মনে মনে মই কোনেও নজনাকৈ সেইটো পোষ্ট কৰিছিলোঁ, আৰু তাৰ সম্পাদক আছিল শান্তনু তামুলী। তেখেতৰ নাম মই সদায় ল'ব লাগিব, কাৰণ তামুলী দাই যিখিনি মানে মোৰ কাৰণে কৰিছে, তেখেতে নাজানে তেতিয়া মই 9ম শ্ৰেণীৰ ছাত্ৰী বুলি, কিন্তু তেখেতে মোৰ উপন্যাসখন পঢ়াৰ লগে লগে ঠিক 15 দিনৰ পিছতে মোলৈ এখন চিঠি আহিলে যে আপোনাৰ লিখনি প্ৰকাশৰ বাবে বিবেচনাধীন হৈ আছে। সেইটো জুন নে জুলাই মাহৰ কথা। তাৰপিছত মই প্ৰত্যেক মাহতে চাওঁ, আগষ্ট মাহ গ'ল, ছেপ্টেম্বৰ মাহ গ'ল, মোৰ জুন মাহত আহিছিলে, জুলাই মাহ গ'ল, আগষ্ট মাহ গ'ল, ছেপ্টেম্বৰ মাহ গ'ল, আৰু মোৰ এই বিষয়ে মোৰ জানিছিল অকল সৰু দাদাই। সি মোক জোকাবলৈ লৈছিল যে তোৰ সেইখন আৰু নোলায়, সেইখন ধোঁৱা চাঙত উঠিলে। আৰু তাৰপিছত হঠাতে মোক অবাক কৰি সেইখন পূজা সংখ্যাত স্থান পালে। আৰু তাৰপিছতে মই বিভিন্নজনৰ পৰা মানে এনেকুৱা হৈছিলে, স্কুলত মোক লগৰ ছোৱালীবিলাকে মানে সৰু ক্লাছৰ ছোৱালীয়ে চাবলৈ আহিছিলে যে আই ৰবাৰীৰ লেখিকা, বা বহুতেই আহিছিলে। আমাৰ এজন স্বনামধন্য লেখক উৎপল দত্ত, মই যেতিয়া মানে মেট্ৰিক পাছ কৰি আকৌ কটন কলেজত আহিলোঁ, তেখেতে আই ৰবাৰীৰ লেখিকা বুলিয়ে তেখেতে মোৰ লগত চিনাকি হ'বলৈ আহিছিলে। আলোচনীখন মৌচাক আছে নেকি? নহয়, ত্ৰিশূল। তাৰপিছত আৰু মই থমকি ৰোৱা নাই। সেই সময়ৰ বিখ্যাত আলোচনী ভূমিকা, বিস্ময়, তাত মই অজস্ৰ লিখিলোঁ, আৰু লিখি আৰু এখন মোৰ সেই লিখাবোৰ দেখিয়েই যাত্ৰিক বুলি তেতিয়াৰ আলোচনী এখন আছিলে, তেওঁলোকে মোক তাৰ সহ সম্পাদিকা হিচাপেও তেওঁলোকে মোক মানে আমন্ত্ৰণ কৰি লৈ গ'ল। মই তাতেও কাম কৰিছিলোঁ যেতিয়া মই মানে ডিগ্ৰী পঢ়ি আছিলোঁ, তেতিয়াও মই তেওঁলোকৰ লগত কাম কৰিছোঁ বহুদিন। এনেকৈ মোৰ আৰম্ভ হৈছিল সাহিত্য জীৱনৰ জীৱন যাত্ৰা। বাইদেউ, আপুনি জনা নজনা বয়সৰ পৰা আপুনি সাহিত্যৰ লগত জড়িত, 9ম শ্ৰেণীৰ পৰা। তাৰপিছত আপুনি কলেজলৈ আহিলে, তাৰ দ্বিতীয় আপুনি খুব লিখি আছিলে স্নাতক মহলাটো। তাৰ পাছত আপুনি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলে। তাৰপিছত আপুনি লিখা পঢ়াৰ পৰা আপুনি আন যিটো চাকৰিলৈ আপুনি গ'ল, সেইটো কিন্তু সম্পূৰ্ণ সৃষ্টিশীলে দূৰদৰ্শনত আপুনি যোগদান কৰিলে। দূৰদৰ্শনত যোগদান কৰাৰ পিছত আপোনাৰ জীৱনটো কেনেধৰণে আগবাঢ়িলে? আচলতে দূৰদৰ্শনত চাকৰিত জইন কৰাৰ আগৰ পৰাই, যোগদান কৰাৰ আগৰ পৰাই, মই যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ, তেতিয়াই মই হয়তো অকণমান কথা ক'ব পাৰিছিলোঁ বাবেই, বা স্ক্ৰিপ্ট লিখাৰ মোৰ অভিজ্ঞতা আছিলে বাবে দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানৰ কাৰণে মোক মাতিছিলে। মই তেওঁলোকৰ হৈ বহুত স্ক্ৰিপ্ট লিখিছিলোঁ, ইণ্টাৰভিউ ল'বলৈ গৈছিলোঁ। তুমি এতিয়া যেনেকুৱা কাম কৰা, তেনেকুৱা কাম এসময়ত মই 1985, 86, 87 চনত যথেষ্ট কৰিছিলোঁ। তাৰপিছত মই বিয়া হৈ যেতিয়া ডিব্ৰুগড়ত গুচি গ'লোঁ, যোৱাৰ পিছত মই একেবাৰে মোৰ সম্পৰ্ক নোহোৱা হৈ গ'ল। মই গৃহিণী হৈ পৰিলোঁ, আৰু মই ৰেডিঅ'ৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে, লিখা মেলা কৰি আছিলোঁ। কিন্তু আলোচনীবিলাকত মোৰ গল্প উপন্যাস তেতিয়া পূজা সংখ্যা প্ৰায়ে ওলায়, পূবালীত হওক, শ্ৰীময়ী হওক, তাৰপিছত প্ৰিয় সখী হওক, মই যথেষ্ট লিখিছিলোঁ আৰু সেই সময়ত, নন্দিনী। তাৰপিছত হঠাতে কি হ'ল, তাতে যেতিয়া ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰটো তেওঁলোকে মুকলি কৰিবলৈ ল'লে, তেওঁলোকে গুৱাহাটী দূৰদৰ্শনক এগৰাকী অভিজ্ঞ এনাউন্সাৰ বিচাৰি মানে ক'লে যে আমালৈ পঠিয়াব লাগে। তেতিয়া ইয়াৰ পৰা ক'লে যে আমাৰ ইয়াতে এনাউন্সাৰৰ অডিশ্যন পাছ কৰি থোৱা অজন্তা দাস আছে, তেওঁক আপোনালোকে যোগাযোগ কৰক। আৰু হঠাতে এদিন মোক ঘৰৰ পৰা তেওঁলোকে মাতি নিলে যে দূৰদৰ্শন কেন্দ্ৰ মুকলি কৰিম, গতিকে মই তাত প্ৰথম এনাউন্সমেণ্টটো দিব লাগে। গতিকে ডিব্ৰুগড় দূৰদৰ্শনৰ মই প্ৰথম এনাউন্সমেণ্টটো দিবলৈ গ'লোঁ। দিবলৈ যাওঁতে দেখিলোঁ যে চাকৰি ওলাইছে, তাত মানে আঁৰি থোৱা আছে। মই তেতিয়া ভবা নাই দেই চাকৰি কৰিম বুলি, কাৰণ মোৰ সেইটো মানে অকণ মুকলিমূৰীয়া জীৱনটোৱে মোৰ ভাল লাগিছিলে। কিন্তু তাৰে তেতিয়া যিজন এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে তাদাক গাৰা ছাৰে মোক ক'লে যে এটা দিন এতিয়াও সময় আছে, আপুনি ৰাতাৰাতি ৰেডি কৰকচোন, আপুনি এপ্লাই কৰি নিদিয়ে কিয়? কিবা এটা ভাবিলোঁ, চাওঁচোন মোৰ মানে হেৰি কিমান, কেলিবাৰিটি কিমান, মই পাওঁ নে নাপাওঁ চাকৰিটো।
দিলোঁ, এপ্লাই কৰিলোঁ, চাকৰি পালোঁ। পোৱাৰ পিছত ভাবিলোঁ হয়তো এবছৰ বা 2 বছৰ কৰিম, কিন্তু পিছলৈ মানে পেচাটো নিচা হৈ গ'ল, এৰিব নোৱাৰা হ'লোঁ। আৰু তেনেকৈ মই আজি 26 বছৰ অতিক্ৰম কৰিলোঁ। বাইদেউ বিগত 26টা বছৰে দূৰদৰ্শনৰ যোগেদি আপুনি বহু ভাল কাম কৰিছে, আৰু সেইবাবে আপোনাৰ যিখিনি কাম ইতিমধ্যে আনুষ্ঠানিকভাৱে 3বাৰ, 4 নম্বৰবাৰ নহ'লে 3বাৰ ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে আপোনাৰ কামে, আপুনি ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে। কেনেধৰণৰ কাম আপোনাৰ সাহিত্যিক জীৱনটোৰ সম্পৰ্কত আমি কথা পাতিম, দূৰদৰ্শনৰ কথা ওলাই যেতিয়া এই প্ৰশ্নটো আহিছে, 3বাৰ যে ৰাষ্ট্ৰীয় স্বীকৃতি পালে আপোনাৰ সেই কামবিলাক কেনেকুৱা আছিলে? আচলতে মই কিবা এটা ছ'চিয়েল ইছ্যু লৈ পেলাই অনুষ্ঠান কৰিবলৈ ভাল পাওঁ। তাৰে ভিতৰত মোৰ প্ৰথম অনুষ্ঠানটো আছিলে গৃহস্থ হিংসা, যিটো আছিলে ডমেষ্টিক ভাইলেঞ্চক বিষয় কৰি আমি এখন নাটক কৰিছিলোঁ, টেলিফিল্ম। আৰু সেই টেলিফিল্মত প্ৰধান ভূমিকা লৈছিলে আমাৰ মহাময়ী অভিনেত্ৰী গীতাৱলীয়ে। আৰু তাত যিটো মানে সহ অভিনেতা আছিলে তেখেতৰ তেতিয়াৰ স্বামী হিৰণ্য দাস, তেখেতে তাত এটা ভিলেইনৰ ৰোলে লৈছিলে। আৰু সেই কাহিনীটো আছিলে যে কেনেকৈ মানে গাৰ্হস্থ্য হিংসাৰ পৰা মুক্ত হ'ব পাৰি, সেইটো কাহিনীটো আছিলে। সেইটো গীতাৱলীয়ে যিদিনাখন শ্বুটিং শেষ হৈছিলে, গীতাৱলীয়ে মোক সুধিছিলে সঁচাকৈ মানুহে এনেকুৱা মানে চৰকাৰে সহায় কৰে নেকি? মই বোলো নিশ্চয় কৰে। এইটো কোৱাৰ পিছতে মই এটা দীঘলীয়া ছুটীত, এসপ্তাহমানৰ ছুটীত, শ্বুটিঙৰ পিছতে মই গুচি গ'লোঁ। তেতিয়াও আমাৰ এডিটিং হোৱা নাই, প্ৰগ্ৰেমটো টেলিকাষ্টো হোৱা নাই। ঘূৰি আহি গম পালোঁ, ঘূৰি অহাৰ লগে লগে মোৰ তাত মানে মেছেজ কিছুমান মই পালোঁ মোৰ মোবাইলটো থৈ গৈছিলোঁ। গীতাৱলীয়ে মোক কণ্টেক্ট কৰিব বিচাৰিছে। গীতাৱলীক ফোন কৰিলোঁ, গীতাৱলীয়ে ক'লে মই গুচি আহিলোঁ বাইদেউ, আপোনাৰ এই নাটকখনৰ পৰা মই ইমান সাহস পালোঁ, মই বহুত মনোযাতনাত আছিলোঁ, মই ওলাই আহিলোঁ। তাৰপিছত সেইখন নাটক যেতিয়া আমাৰ টেলিকাষ্ট হৈছে, মানুহে চাই আচৰিত মানি গৈছে। মানুহে ভাবিছে তেওঁলোকৰ জীৱনৰ সেই ঘটনাটোকে আমি গৈ কেমেৰাত গৈ পেলাই বন্দী কৰি আনিছোঁ, কাৰণ কথাখিনি মিলি গ'ল। ঠিক তেনেকৈ গীতাৱলী যেনেকৈ যিটো গতিত তেওঁ ঘৰৰ পৰা পলাই আহিছিলে, আহি পেলাই পুলিচৰ সহায় লৈ ঘৰ পালে, আমাৰ তাতো ঠিক তেনেকুৱাই আছিলে কাহিনীটো। এই গোটেইখিনি কথা সন্নিৱিষ্ট কৰি পেপাৰত সেই কথাখিনি মানে ওলাইছিলে কথাবোৰ, যে এইখন নাটকৰ পৰাই তেখেতে ইনস্পায়াৰ্ড হৈছিলে। সেই গোটেইবিলাকক কাটিং কৰি মই দি পেলাই সেই নাটকখন যেতিয়া পঠিয়াই দিছিলোঁ, সেই নাটকখনৰ কাৰণে মই বেষ্ট প্ৰডিউচাৰ অফ ইণ্ডিয়া, অসমৰ মানে মহিলা অনুষ্ঠানৰ বাবে মই এৱাৰ্ডটো পাইছিলোঁ। তাৰপিছত এখন আছিলে চাইল্ড মলেষ্টেশ্যনৰ ওপৰত, এগৰাকী সাহসী নাৰী, সেইখনে 2টা কেটেগৰীত পাইছিলে। সেইকাৰণে মোৰ 3টা পুৰস্কাৰ, সেইখনে 2টা কেটেগৰীত পাইছিলে, বেষ্ট প্ৰডিউচাৰ অফ উইমেন প্ৰগ্ৰেম আৰু বেষ্ট টেলিফিল্ম হিচাপে সেইখন শ্ৰেষ্ঠ টেলিফিল্ম হৈছিলে। আমাৰ গোটেইকেইটা মানে নেশ্যনেলতো বাঢ়িছেই, আৰু বহুকেইটা হিন্দী ভাষী চেনেলত সেই নাটকখনে ঠাই পাইছিলে, সম্প্ৰচাৰ হৈছিলে। তাৰপিছত মই আৰু এখন কৰিছিলোঁ, সেইখন ডাইনীৰ হত্যাৰ ওপৰত মিছা অপবাদ দি যিটো কৰে, সেইখনেও খুব সন্মান পাইছিলে। সেইখনত গোটেইকেইজন জুৰীয়ে একেমুখে সেইখনক শ্ৰেষ্ঠতাৰ সন্মান দিছিলে। আমাৰ নামত ঘোষণাও হৈছিলে, কিন্তু হেৰিৰ কাৰণে অৰ্থনৈতিক কিবা দিশৰ খেলিমেলি হোৱাৰ কাৰণে তেওঁলোকে অনুষ্ঠানটো খালি নাপাতিলে, কিন্তু সেইখন ঘোষিত হৈছিলে মোৰ সেইবাৰৰ এৱাৰ্ডটো। গতিকে মই 4টা এৱাৰ্ড বুলিয়ে ভাবোঁ। আৰু তাৰ আগতেও মই 2বাৰমান আৰু পাইছোঁ, মানে ছেকেণ্ড পজিশ্যনত আছিলোঁ। যিমানবাৰেই পঠিয়াইছোঁ মোৰ আছেই। আৰু কাৰণ আপোনাৰ যিখিনি সৃষ্টি, আপুনি যিবিলাক অনুষ্ঠান কৰে, এটা বিশেষ উদ্দেশ্যক লৈ কৰে, আৰু যিটো উদ্দেশ্যৰ দ্বাৰা সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰা যায়। বাইদেউ, আপোনাৰ যি সাহিত্য, বিজ্ঞানৰ লগত জড়িত যি চাইফিক সাহিত্য, এই সাহিত্যক আপোনাৰ সাহিত্য একাডেমি স্থান পাইছে, আপোনাৰ এটা গল্প স্থান পাইছে। আপুনি সেই বিজ্ঞান ভিত্তিক সাহিত্যৰ পৰা সাধাৰণ সাহিত্যলৈ, যিবিলাক আমি পঢ়োঁ সকলোৰে মাজত জনপ্ৰিয় সাহিত্যলৈ আপুনি কেনেধৰণে আহিলে? আচলতে মই ক'লোঁ তোমাক অকণমান আগতে যে মই যাত্ৰিক বুলি আলোচনী এখনত কাম কৰিছিলোঁ। তাৰে সম্পাদক আছিলে বিপুল বৰুৱা, তেখেতো ভাল লেখক। বিপুল বৰুৱা, তেখেতক মই ভিনদেউ বুলি মাতোঁ। তেখেতে এদিন মোক ক'লে, অজন্তা, তুমি যদি চাইফিক অকল লাগি থকা, মানে ক'বলৈ গ'লে আচলতে মই চাইফিক লিখা প্ৰথম অসমীয়া মহিলা, মানে কাৰণ মই প্ৰথম মোৰ হেৰিখন ওলাইছিলে 1980 চনত। তেতিয়ালৈকে কোনো মহিলাই লিখা নাছিলে। সেইটো সকলোৱে কয়, শান্তনু তামুলী বা বহুত আৰু ডাঙৰ ব্যক্তিয়ে এই বিষয়ে স্বীকাৰ কৰি থৈ গৈছে। কিন্তু তেখেতে মোক ক'লে যে তুমি যদি সকলো ধৰণৰ পাঠকক তুমি এট্ৰেক্ট কৰিব খোজা, তুমি চাইফিক লিখি থাকা, কোনো কথা নাই, তেতিয়াহ'লে কিন্তু তুমি মানে আমাৰ সাধাৰণ সাহিত্যৰ ক্ষেত্ৰখনত আহিবই লাগিব। আৰু মোৰ অত্যন্ত প্ৰিয় লেখক আছিলে ভৱেন শইকীয়া, আশাপূৰ্ণা দেৱী, এনেকৈ আৰু বহুত আছিলে, আমাৰ লীলা গগৈ,
দেৱেন্দ্ৰ আচাৰ্য, তেওঁলোকৰ কথাবিলাক পঢ়ি পঢ়ি ভাবিলোঁ যে হয় মই অকণমান ফালৰি কটা উচিত। তাৰপিছত মই লিখিলোঁ, কিন্তু চেগা চুৰুকাকৈ মই লিখিবলৈ এৰা নাছিলোঁ। এতিয়াও চলি আছে হয়। অলপতে শান্তনু তামুলীয়ে তেখেতে এটা শিশুৰ কাৰণে মোৰ তেখেতে অকণমান জোৰ কৰিয়ে লিখাইছে। তেখেতে কৈছে যে মোৰ যিখন সংকলন হ'ব তাত যদি তোমাৰ গল্প এটা সন্নিৱিষ্ট নহয়, শিশুৰ কাৰণে চাইফিক মানে কল্পকাহিনী, তাত কিন্তু সেইখন আধৰুৱা হৈ ৰ'ব, গতিকে তুমি যেনে তেনে লিখিব লাগিব। আৰু তেখেতৰ উদগনিতে মই লিখিলোঁ অলপতে। তেখেতে খুব ভাল পাইছে বুলি জনাইছে, কেতিয়াকৈ প্ৰকাশ পাই মই নাজানো। শিশুৰ কাৰণে লিখাটো কিছু জটিল, বৰ জটিল, কাৰণ শিশুৰ মনত সোমাব লাগে, নিজকে সৰু বুলি ভাবিব লাগে। মই সৰু ল'ৰা ছোৱালী এটাৰ নিচিনাকৈ মই চকলেট খাই ভাল পাম নেকি এইখিনি সময়ত, তেনেকুৱা কথাবিলাক মানে ভাবিব লগা হয়। বহুত জটিল। মই অকণমান খুব সৰু গল্প, কিন্তু সেইটো লিখোঁতে মোৰ মানে লাগিছে ৩-৪ দিন লাগিছে, নহ'লে মোৰ ইমান সময় নালাগে। লিখোঁ বুলি বহিলে মই এটা গল্প 12 ঘণ্টাৰ ভিতৰত লিখি শেষ কৰি দিওঁ সাধাৰণতে। বাইদেউ, গীতি সাহিত্যটো আপোনাৰ যথেষ্ট হাত আছে, আপুনি গীত লিখিছিলে। এগৰাকী ব্যক্তি এটা চুটি গল্প লিখা, এখন উপন্যাস লিখা, এটি গীত লিখা, যদি সমাজখন তাত প্ৰতিফলিত হয়, নিজৰ আৱেগ, নিজৰ কল্পনা, নিজৰ সপোনবিলাক প্ৰতিফলিত হয় এগৰাকী লেখিকাৰ কলমত, এগৰাকী গীতিকাৰ হিচাপে আপুনি আপোনাক কিমান দূৰলৈকে আপুনি নিজকে আগবঢ়াই নিছোঁ বুলি ভাবে? গীতিকাৰ হিচাপে হয়তো মই ইমান সফল হ'ব পৰা নাই, কিন্তু প্ৰথমতে মই গীত লিখিব লগা হৈছিলে দূৰদৰ্শনৰ খাতিৰত। মোৰ যিটো অনুষ্ঠান আছিলে, প্ৰথমতে মোৰ জীৱন মালিতা বুলি এখন মোক চিৰিয়েল কৰিবলৈ দিয়া হৈছিলে হেল্থ প্ৰগ্ৰেমত। তাতে মই তাৰ মানে যিটো শীৰ্ষ গীত, সেই গীতটি মই ৰচনা কৰিছিলোঁ। অনিন্দিতা পালে গাইছিলে আৰু সেইটো খুব জনপ্ৰিয় হৈছিলে। তাৰপিছত মোৰ যিমানকেইখন ধাৰাবাহিক আছিলে, মানসীৰ শীৰ্ষ গীতো মই লিখিছোঁ। আৰু বহুত ধৰণৰ, বহুতে মোক মানে বহুত বাহিৰৰ ধাৰাবাহিকেও মোৰ পৰা গীত লিখাই লৈ যায়। তাৰপিছতে মোৰ বন্ধু, বিশিষ্ট সংগীত শিল্পী সংগীতা কাকতি, তাই মোৰ গীতবোৰ মানে ভাল পায়। এদিন তাই আহি মোক ক'লে যে ভূপেন হাজৰিকাৰ, তেতিয়া ভূপেন হাজৰিকাদেৱ জীয়াই আছিলে, তেখেতৰ জন্মদিন আহিছে, তেখেত ঢুকালে 11 চনত, এইটো 9 চনৰ কথা। আমি তেখেতক এটা গীত উপহাৰ দিব খোজোঁ, তই গীতটো লিখ, মোক তাই ক'লে, আৰু মই সুৰ আৰু কণ্ঠ মই দিম। সেইমতে মই গীতটো লিখিলোঁ, তাই কোৱাৰ নিচিনাকৈ বিচৰাৰ দৰে, আৰু মাত্ৰ 2 ঘণ্টাৰ ভিতৰত লিখিছিলোঁ গীতটো। আচলতে তাই সুৰটো অকণমান তৈয়াৰ কৰি লৈ আহিছিলে, সেই সুৰতে বহুৱাই শব্দবোৰ দি গীতটো লিখিছিলোঁ। সেইটো যথেষ্ট জনপ্ৰিয় হৈছিলে গীতটো। সেই সুৰ সম্ৰাট বুলি আছিলে গীতটো। তাৰপিছত আমি তেখেতক, সংগীতা কাকতি গৈছিলে নিজ হাতেৰে তেখেতক জন্মদিনৰ আগে সেইটো তেখেতক হাতত যেতিয়া দিছিলে, তেখেতে ইমান ভাল পাইছিলে আৰু আমাক খুব আশীৰ্বাদ দিছিলে। মোৰ সেইদিনাখন যোৱা হোৱা নাছিলে। তাৰপিছত বম্বেত তেখেতৰ জন্মদিনৰ দিনা এখন ডাঙৰ স্ক্ৰীণত সেই গীতটো যেতিয়া তাই পূৰা ভিজুৱেলাইজ কৰি পঠিয়াই দিছিলে, সেই গীতটো তেওঁ ভূপেন হাজৰিকাৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছিলে। অতিথিবৃন্দই চাইছিলে আৰু ভূয়সী প্ৰশংসা কৰিছিলে। তাৰপিছতো আমাৰ সংগীতা কাকতিয়ে মোৰ কেইবাটিও গীত গাইছে, বন মহোৎসৱ হওক বা মানে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন হওক, এনেকৈ ধৰণৰ বহু ধৰণৰ কথাত তাই মোৰ ওচৰলৈ আহে, মই গীত লিখোঁ। তেনেকৈ আমাৰ চলি থাকে মাজে মাজে। আৰু এগৰাকী গীতিকাৰ হিচাপে আপোনাৰ যিটো যাত্ৰা, সেই যাত্ৰাত সুধাকণ্ঠৰ জন্মদিনত এটি গীত লিখিলে, গীতটো সুধাকণ্ঠৰ প্ৰশংসা কৰিলে, এয়া আপোনাৰ কাৰণে নিশ্চয় গৌৰৱৰ আশীৰ্বাদ হয়। দৰ্শকসকল, আমাৰ মাজত আছে ডক্টৰ অজন্তা দাস বাইদেউ। বাইদেউ দূৰদৰ্শনৰ এগৰাকী জ্যেষ্ঠ অনুষ্ঠান কাৰ্যবাহী, এগৰাকী লেখিকা। বহু কথা আছে বাইদেউৰ লগত পাতিবলৈ। আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাছটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJR গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ, ইলুমিছ এষ্টেটিক ক্লিনিক, ভৰদ্বাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ, লগত আছে এভৰিডে চল্ট। দৰ্শকসকল, আমাৰ এই অনুষ্ঠানটো আপোনালোকে ফেচবুকত ব্যতিক্ৰম ডিজিটেল পেজ, ব্যতিক্ৰম গ্ৰুপত আপোনালোকে চাবলৈ পাব। আপোনালোকে নিশ্চয় এতিয়া চাই আছে। আৰু এই অনুষ্ঠানটো উপভোগ কৰি যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে লাইক, শ্বেয়াৰ আৰু আপোনালোকৰ কমেণ্ট দিবলৈ নাপাহৰিব। আপোনালোকৰ উপদেশ আমাৰ বাবে অতি প্ৰয়োজনীয়। আপোনালোকে উপদেশ দিলে আমি নিশ্চয় অনুষ্ঠানটো আৰু ভাল কৰিব পাৰিম। আমি আৰু কথা পাতিম বাইদেউৰ লগত। বাইদেউ নিজে এগৰাকী অনুষ্ঠান কাৰ্যবাহী, নিজে বহুত দূৰলৈ সফলতা আগবাঢ়ি গৈছে। তাৰোপৰি বাইদেউৰ আৰু 2টা চিনাকি আছে। বাইদেউৰ স্বামী অসমৰ এজন অতি সন্মানীয়, তেখেত চিকিৎসক, এজন বিশেষজ্ঞ। লগতে বাইদেউৰ 2জন পুত্ৰ, 2জন পুত্ৰও কিন্তু চিকিৎসক।
সৰু পুত্ৰ চিকিৎসা সেৱাৰ ছাত্ৰ আৰু ডাঙৰ পুত্ৰ তেখেত এজন বৰ্তমান চিকিৎসক পুত্ৰ পাছ কৰিছে হয় দুজন চিকিৎসক পুত্ৰ আৰু স্বামী এজন বিশেষজ্ঞ চিকিৎসক বাইদেউ আমি আকৌ আপোনাৰ সাহিত্য বা জীৱনলৈ আহিম আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ এগৰাকী সফল পত্নী এগৰাকী সফল মাতৃ তাৰ পাছত নিজে আপুনি খুব সুন্দৰকৈ নিজৰ জীৱনত আপুনি নিজৰ এটি অৱস্থান সৃষ্টি কৰিছে এই গোটেই কামখিনি কেনেকৈ সম্ভৱ মনমৰমী আচলতে মোৰ সদায় অনুভৱ হয় 24 ঘণ্টা নহয় কেলে 48 ঘণ্টা নহ'লে এটা দিন মোৰ কাৰণে সদায় সময় কম হয় আৰু মই অকণমান এলেহুৱাও চাগে ঘৰৰ কিন্তু কাম কাজ সম্পূৰ্ণ মই ৰন্ধা বঢ়া কৰি খুব ভাল পাওঁ ৰান্ধি বাঢ়ি থাকোঁ ঘৰটো ঠিক কৰোঁ কিন্তু মানে তাৰ মাজতে অকণমান ফেচবুকটো চাই ভাল পাওঁ বা ফোনত অকণমান দীঘলীয়াকৈ কথা পাতি ভাল পাওঁ যিটো কাৰণত গালিও খাওঁ কাৰণ আমি যিহেতু ইমান ব্যস্ততাৰ মাজত মই আমাৰ পৰিয়ালৰ মানুহ সকলোৰে ঘৰলৈ গৈ থকাটো সম্ভৱ নহয় বা মোৰ বন্ধু বান্ধৱৰ লগত কিন্তু মই সকলোৰে লগত খুব সম্পৰ্ক ৰাখোঁ মোৰ দেউতাৰ গাঁৱৰ পৰিয়ালৰ লগতো মই সদায় মানে আমাৰ হয়তো বাকীবিলাকৰ ইমান সময় নাথাকে বা ইমান মনত নপৰে কিন্তু মই 2 দিন বা 3 দিনৰ মূৰে মূৰে সকলোলৈকে ফোন কৰি খা খবৰ ৰাখোঁ গতিকে মোৰ কাৰণে অকণমান সময়ৰ অভাৱ হয় তথাপিও মই কিছুমান বস্তুৰ সময় নিৰ্দিষ্ট কৰি লৈছোঁ যেনে মোৰ লিখাটোৰ কাৰণে হয়তো মই 1-1.5 ঘণ্টা সদায় মই ৰাখোঁৱেই কিবা এটা লিখোঁ কিবা এটা ভাবিবলৈ চেষ্টা কৰোঁ কিবা অকণমান 4 লাইন হ'লেও মই লিখিবলৈ চেষ্টা কৰোঁ সেই এটা থাকেই তাৰপিছত অফিচলৈ যোৱাটোতো আমাৰ এতিয়া পাঞ্চিং মেচিন নাই তথাপিও আমি আগতে 10 বজাত গৈ পাব লাগে 10 বজাৰ পৰা আমি 5:30 বজালৈ নিত্য নতুন পৰিকল্পনা সেইটোৱে আৰু সেইখিনি বহুত সময় আমি ঘৰলৈও কাম কিছুমান লৈ আহিব লগা হয় ঘৰত চিন্তা কৰিব লগা হয় ঘৰৰ পৰা আমি ফোন কৰিবলৈ লগা হয় মেণ্টেল ৱৰ্ক বহুত হয় আৰু যোগাযোগবিলাক আমি ঘৰৰ পৰাই কৰোঁ আহি পেলাই যাতে কাৰণ তেওঁলোকৰো সেইটো সেইখিনি সময়ত আহৰি থাকিব মিলাই পেলাই আমি ফোন কৰোঁ তেওঁলোকক যিজন আমি আৰ্টিষ্ট মাতিম বা টেলেণ্ট মাতিম তেখেততো তেতিয়া অফিচত আছে সেইটো চিন্তা কৰি আমিও সেই পুৱা গধূলিৰ সময়খিনি ল'ব লগা হয় তাৰ মাজে মাজে তেনেকৈ মিলাই আছোঁ আৰু হয়তো সময় অলপ বেছি পোৱা হ'লে আগবাঢ়িব পাৰিলোহেঁতেন বাইদেউ বহুত ধুনীয়াকৈ আপুনি আগবাঢ়ি গৈছে মোৰ এইখিনিতে অকণমান ব্যক্তিগতে আৰু এটা প্ৰশ্ন মোক সুধিবৰ মন গৈছে আপুনি স্নাতক মহলাত আপুনি বিজ্ঞানৰ ছাত্ৰী আছিল তাৰ পাছত আপুনি আকৌ স্নাতকোত্তৰ মহলাত আপুনি সাহিত্যলৈ আহিলে অসমীয়া সাহিত্যলৈ আহিলে এই যে যাত্ৰাটো আৰু ভাল লাগে বাইদেউ এই কথাষাৰ নিশ্চয় দৰ্শকে শুনি বৰ ভাল পাব বিয়াৰ পাছত এগৰাকী নাৰীৰ জীৱনটো সলনি হৈ যায় সাংসাৰিক হৈ যায় আপোনাৰ স্বামী যিহেতু ইমান বিশিষ্ট এজন চিকিৎসক তেখেতক যথেষ্ট সময় দিব লাগে 2জন পুত্ৰক আপুনি ইমান ধুনীয়াকৈ গঢ় দিছে তেওঁলোকক সময় দিব লাগে তাৰ পাছতো এটা বিৰতিৰ পাছতো যে আপুনি আকৌ স্নাতকোত্তৰ মহলালৈ আহিলে এই কথাষাৰ খুব গুৰুত্বপূৰ্ণ কথা সৰ্বসাধাৰণ মহিলাৰ বাবে অতি উৎসাহৰ এটা কথা আপুনি কথাখিনি আপোনাৰ ভাষাৰে কেনেকৈ বৰ্ণনা কৰিব আচলতে মই সৰুতে মেধাৱী ছাত্ৰী আছিলোঁ স্কুললৈকে বুলি কওঁ মই মেট্ৰিকত 2টা মেথমেটিক্সত লেটাৰ আৰু অসমীয়াত হায়েষ্ট মাৰ্ক পাইছিলোঁ যুটীয়াভাৱে আৰু এগৰাকী পাইছিলে বাৰু তাৰপিছত যিহেতু অংক আৰু বিজ্ঞান খুব ভাল পাইছিলোঁ আগতেও কৈছোঁ মই বিজ্ঞান ভিত্তিক লেখাও ভাল পাইছিলোঁ আৰু বিজ্ঞান বিষয়টোও ভাল পাইছিলোঁ সেইকাৰণে মই ছায়েন্সত কটন কলেজত নামভৰ্তি কৰোঁ তাৰপিছত কটন কলেজতে হায়াৰ ছেকেণ্ডেৰী যেতিয়া প্ৰি ইউনিভাৰ্চিটি কৈছিলে প্ৰি ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত ডিগ্ৰী জিঅ'লজি অনাৰ্ছ লৈ পঢ়োঁ আৰু লগতে মই 2টা ছাবজেক্ট লওঁ বটানী আৰু জুলজি যাতে মই পেলিঅন্টলজি কৰিব পাৰোঁ মোৰ মামা এজনে জিঅ'লজিৰ প্ৰফেচাৰ আছিলে তেখেতে কৈছিলে যে পেলিঅন্টলজিষ্ট আমাৰ খুব কম তুমি পেলিঅন্টলজি কৰিবলৈ বটানী জুলজি ছাবজেক্ট 2টা ল'বা গতিকে মোৰ সেইটো অকণমান ৰেয়াৰ কম্বিনেশ্যন আছিলে তথাপিও মই ভালদৰে পাছ কৰি গৈছিলোঁ তাৰপিছতে মোৰ কথা আছিল যে মই মাষ্টাৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটিত কৰিম এডমিশ্যন লৈছিলোঁ ছিট পাইছিলোঁ কিন্তু মোৰ সেই সময়তে বিয়া হৈ মই ডিব্ৰুগড় পাব লগা হ'ল ডিব্ৰুগড়ত গৈ পেলাই মই অথাসাগৰত পৰিলোঁ কাৰণ ডিব্ৰুগড়ত জেনেৰেল জিঅ'লজি ছাবজেক্টটো ইউনিভাৰ্চিটিত নাছিলে তাত আছিলে এপ্লাইড জিঅ'লজি যাৰ কাৰণে ফিজিক্সটো মানে পদাৰ্থ বিজ্ঞান তাৰ 5 কোৰ্চ হ'বই লাগিব গতিকে মোৰ সেইবাৰ তাতে এডমিশ্যন লোৱা নহ'ল আশাৰে ৰৈ থাকিলোঁ কিজানি অহা বছৰ মোৰ স্বামী গুৱাহাটীলৈ ট্ৰান্সফাৰ হয় মই আকৌ এডমিশ্যন ল'ম আকৌ পিছৰ বছৰ আকৌ গৈ এডমিশ্যনটো ল'লোঁ কিন্তু সেইবাৰো নহ'ল তাৰপিছতে কি হ'ল তাৰ কিছুদিন পিছত ল'ৰাৰ জন্ম হ'ল তাৰপিছতে চাকৰি পালোঁ তাৰপিছত জাৰ্নেলিজিম কৰিলোঁ ইগন'ৰ পৰা এনেকৈ গৈ আছিলোঁ কিন্তু সদায় মনত এটা খটকা লাগি আছিলে সদায় মনটো দুখ লাগে যে মোতকৈ বহুত কম মানে অৰ্হতা থকা মানুহেও মাষ্টাৰ ডিগ্ৰী কৰিলে মোৰ কৰা হোৱা নাই এই কথাটোলৈ মই দুখ কৰোঁ কিন্তু চবেই কয় যে তোমাৰতো চাকৰিত কোনো হেৰি নাই কাৰণ এইটো কম্পিটিটিভ এক্সাম দি তুমি চাকৰি এটা পাইছা এইটো কাৰণে মানে গ্ৰেজুৱেশ্যন হ'লেই হৈয়ে যায় তথাপিও মনটো অকণমান বেয়া লাগি থাকে আৰু অসমীয়া সাহিত্যৰ লগত মোৰ চৰ্চা এটা চলি আছিল মই কৈছোঁৱেই
খুব ভাল পাওঁ, অসমীয়া বিষয়টো খুব ভাল পাওঁ, কিন্তু আৰ্টছৰ অন্য বিষয়বিলাক মোৰ কাৰণে মানে বোধগম্যই নহয়। গতিকে সেই সময়তো ভাবিলোঁ এবাৰ মানে আকৌ MA পঢ়োঁ নেকি, কিন্তু সেই সময়ত নিয়ম আছিলে যে MA পঢ়িবলৈ হ'লে BAটো আকৌ দিব লগা হয়। BA দিয়া মানে আকৌ মোৰ হয়তো মানে দুটামান আৰ্টছৰ ছাবজেক্ট মানে হিউমেনিটিজ বা কলা বুলি যিটো কয় তাৰ দুটামান ছাবজেক্ট মই ল'ব লাগিব, কিন্তু মোৰ সাহস নহ'ল, সময় নাই আৰু সাহসো নহ'ল, কাৰণ মই মেট্ৰিকৰ পিছত পঢ়া নাই, কিন্তু অসমীয়াটোৰ প্ৰতি মোৰ সাহস আছে। তাৰপিছতে 2008 চনত হঠাতে মাল্টিডিচিপ্লিনাৰী ছিষ্টেমটো অ'পেন কৰি দিলে। হঠাতে ক'লে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ক'লে যে বিজ্ঞানৰ স্নাতক হ'লেও আৰ্টছৰ যিকোনো ছাবজেক্টত MA কৰিব পাৰিব, আৰু লগে লগে মই MAত এডমিশ্যন ল'লোঁ। সেই সময়ত মোৰ ডাঙৰ ল'ৰা মেডিকেল পঢ়ে, গতিকে মই সেই সময়ত মই কিন্তু এদিনো নৰলোঁ দেই, মই লগে লগে এডমিশ্যন ল'লোঁ। লৈ পেলাই মই তেতিয়া মোৰ হাজবেণ্ডে কৈছে তুমি কমপ্লিট কৰিব পাৰিবা জানো, ঘৰত ইমান দায়িত্ব, সৰু ল'ৰা তেতিয়াও সৰু, তুমি কি কৰিবা? মই বোলো অন্য নহয়, কিতাপখিনি পালোঁ যে সেইখিনিকে পঢ়িম আৰু এনেই পঢ়া শুনা কৰিম, পৰীক্ষা দিওঁ নিদিওঁ ক'ব নোৱাৰোঁ। কিবা সময়মতে ঠিকমতে পঢ়ি গৈছিলোঁ। যেতিয়া প্ৰিভিয়াছ পৰীক্ষা আহিলে তেতিয়া ছেমিষ্টাৰ ছিষ্টেম নাছিলে, প্ৰিভিয়াছ আৰু ফাইনেল। প্ৰিভিয়াছ পৰীক্ষা আহিলে মোৰ খুব ভয় লাগিলে, মই যে নোৱাৰিম, আৰু যদি বেয়া হয় এতিয়া দেখোন বহুত লাজ পাম। প্ৰথম কথা মোৰ স্বামী আছে, আগতে বাৰু ষ্টুডেণ্ট হৈ থাকোঁতে বেলেগ কথা, মা দেউতাৰ আগত কেতিয়াও পৰীক্ষালৈ ভয় কৰা নাছিলোঁ, আৰু মোৰ ল'ৰাকেইটাৰ আগত মই কেনেকৈ মুখ দেখুৱাম, এইবুলি মই পৰীক্ষাৰ আগদিনাখন হঠাতে ডিচিশ্যন ল'লোঁ মই পৰীক্ষা নিদিওঁ। তেতিয়া মোৰ ডাঙৰ ল'ৰা সেই সময়ত ছুটীত আহিছিলে, সি মোক ক'লে আজি যদি মই এইখিনি কথা ক'লোহেঁতেন তুমি মোক ক'লাহেঁতেন ঘৰৰ পৰা ওলাই যা, গতিকে তুমি এনেকুৱা কৰিলে বেয়া লাগে, তুমি যি জানা তাকে লিখিবা যোৱাচোন, এইবুলি ক'লে। তাৰপিছতে মই পৰীক্ষা দিলোঁ, কিন্তু মই সেইখন পেপাৰত খুব ভাল নম্বৰেই পালোঁ, আৰু সঁচাকৈ মই পিছৰ সেইখনতো মই ভালকেই পাছ কৰিলোঁ। মই ফাৰ্ষ্ট ক্লাছ পোৱা নাই কেইটামান নম্বৰৰ কাৰণে, কিন্তু মই যথেষ্ট ভাল নম্বৰ পাই মই MA পাছ কৰিলোঁ। হয়, এটা দীঘলীয়া বিৰতিৰ পাছত বাইদেউ আপুনি স্নাতকোত্তৰ ডিগ্ৰী ল'লে। তাৰপাছত আপোনাৰ শৈক্ষিক ক্ষেত্ৰখনত আপুনি যিমান কাম কৰিলে তাৰ ভিতৰত আপোনাৰ আটাইতকৈ ভাল লগা কামটো হৈছে, মই আপোনাৰ প্ৰফেচনেল লাইফটোৰ কথা কোৱা নাই, আপুনি যিটো PhD ডিগ্ৰী গ্ৰহণ কৰিলে, আপুনি ডক্টৰেট ল'লে, সেই এটা অনন্য বিষয়, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনক লৈ, তেখেতৰ গীতি সাহিত্যক লৈ। সেই বিষয়টো আপোনাৰ মনলৈ কেনেকৈ আহিলে, কেনেকৈ আগবাঢ়ি গ'ল, আৰু এই বিষয়টোত কাম কৰাৰ পাছত আপুনি নিজকে নিশ্চয় কিবা এটা বেলেগ এটা পৰ্যায়লৈ গ'ল বুলি ভাবিলে নহয়, ধন্য হ'ল আপোনাৰ জীৱনটো, কেনেধৰণে ক'ব কথা? ইতিমধ্যে কৈছোঁৱেই, সুধাকণ্ঠ আমাৰ সকলোৰে বাবে হিয়াৰ আমঠু, একদম সকলোৰে বাবে, আৰু তেখেতক লৈ যে গৱেষণা কৰিব পাৰি সেইটো মোৰ মনলৈ কেতিয়াও অহা নাছিলে। মই ভাবিছিলোঁ অসমীয়া সাহিত্যৰ কোনোবা এজন ভাল লেখকৰ গল্প সাহিত্য ল'ম, তাৰে হয়তো নাৰী চৰিত্ৰসমূহ ল'ম, কাৰণ মই দূৰদৰ্শনৰ কাৰণেও মই সাধাৰণতে মানে মহিলা অনুষ্ঠানেই কৰোঁ, বা নাৰী বিষয়ক লিখা মোক অকণমান বহুতে কয় যে মোৰ লেখনিবিলাকত নাৰী অকণমান অধিক উজ্জ্বল হৈ উঠে, গতিকে ভাবিছিলোঁ যে নাৰী বিষয়ে কিবা এটা কৰিম। এনেকুৱা দুমোজাত থাকোঁতেই সেই সময়ত মই যাক ভাবিছিলোঁ মোৰ গুৰু প্ৰদীপজ্যোতি মহন্ত, তেখেত মোৰ পিতৃস্থানীয়, বয়সত তেখেত মই ভিন্দৌ বুলি মাতোঁ তেখেতক, কাৰণ তেখেতৰ পত্নী সুযোগ্যা গল্প লেখিকা মিনতী চৌধুৰী বাইদেউৰ এসময়ত কনিষ্ঠ সহকৰ্মী হিচাপে আমি কাম কৰিছোঁ। সেই বাইদেউ আৰু ভিন্দৌৰ লগত মই কথা পাতিছিলোঁ যে মই যদি কিবা কাৰণত PhD ছিট পাম, ভিন্দৌ আপুনি কিন্তু মোক গাইড হ'ব লাগিব। তেতিয়া তেখেতে মানে মোক কথা দিছিলে যদি হয় বাৰু মই তোমাক চাম। তেতিয়া মই বাইদেউৰ ওচৰত চাপিছিলোঁ, বাইদেউ মই কি বিষয় লওঁ কওকচোন, মই মানে ইতিমধ্যে মই ছিট পাম বুলি পেলাই মানে পৰীক্ষাকেইটা পাছ কৰিছিলোঁ, এতিয়া ভাইভাৰ হৈ গৈছিলে, এতিয়া মানে মই ছিট পোৱাটো কনফাৰ্ম হৈ গৈছিলে, কিন্তু মই এতিয়া বিষয়টো নিৰ্দিষ্ট কৰিব লাগে। তেতিয়া তেখেতৰ ওচৰত যাওঁতে তেতিয়া হেৰিয়ে কৈছিলে যে তুমি ভূপেন হাজৰিকাক কেনেকুৱা পোৱা? মই খুব হাঁহিছিলোঁ, ভূপেন হাজৰিকাক কেনেকুৱা পোৱা এইটো প্ৰশ্ন হ'ল নেকি বাইদেউ? তেতিয়া মিনতী বাইদেউ মোক কৈছিলে যে তুমি ভূপেন হাজৰিকাৰ গীতক লৈ কৰা, তুমি গীত ভাল পোৱা মানুহ, গীত লিখা মানুহ, আৰু সাহিত্যক ভাল পোৱা, গতিকে গীত আৰু সাহিত্যক মিলাই তুমি গীতি সাহিত্য কৰা, কৰি পেলাই তুমি ভূপেন হাজৰিকাৰ গীতি সাহিত্যক লৈয়ে তুমি আগবঢ়া, আৰু ইয়াৰ প্ৰাসংগিকতা 50 বছৰলৈ থাকিব। সঁচা কথা। আৰু সেইকাৰণে মোৰ সেইজন গুৰুৰ তত্ত্বাৱধানত মই ইমান সুন্দৰকৈ আগবাঢ়িলোঁ। মই এতিয়াও মনত পৰে যে PhDৰ সময়ত স্কলাৰ বুলি গৱেষণা স্কলাৰ বুলি নিজকে নকয়, মই এগৰাকী ছাত্ৰী বুলি ক'বলৈ ভাল পাম। ইমান মোৰ সুন্দৰ দিন আছিল সেইকেইটা দিন। মই তেখেতক মই এতিয়াও ভিন্দৌ বুলি মাতোঁ, মোৰ গুৰু।
তেখেত তেতিয়া দিন আছিলে হেৰিৰ তেজপুৰ ইউনিভাৰ্চিটি তেখেত তাত থাকে মই মোৰ লিখাবিলাক তেখেতৰ লগত ফোনত কথা পাতোঁ মোৰ লিখাবিলাক লিখি মই মিনতী বাইদেউৰ হাতত দি আহোঁ মিনতী বাইদেৱে মোক যিমান পাৰে ক'ৰবাত যদি কোনোবা এখন আলোচনীত ভূপেন হাজৰিকাৰ নামটোও পালে তেখেতে লৈ আনে মোৰ কাৰণে আনি পেলাই মোক দিয়ে কৈছে তুমি ইয়াতে কিবা এটা পাবা নেকি চোৱাচোন কিমান যে মোক তেখেতে কিতাপ পত্ৰ যোগান ধৰিছে মই বৰ্ণনা কৰিব নোৱাৰোঁ মই কেতিয়াও সেই ধাৰাকেইজনী মোৰ গোটেই জীৱনতো মই অহা জন্মতো মই খুজিব নোৱাৰিম তাৰপিছত যিদিনাখন তেখেত আহে তেখেত মানে মোৰ গুৰু তেখেত যিদিনাখন আহে অলপ সময় বিৰতি লৈ আহে কাৰণ তেখেতো দায়িত্বপূৰ্ণ হেৰিত আছিলে গতিকে আমাৰ ছিটিঙৰ এটা সময় নিৰ্ধাৰণ কৰা হয় 3মান বজাৰ পৰা আমি বহোঁ ৰাতি 9মান বজালৈ একে লেঠাৰিয়ে আৰু বাইদেৱে মানে আমাক চাহ লুচি ফল মূল যোগান ধৰিয়ে থাকে খুব ভাল লাগে আৰু খাবও পাওঁ আৰু বহুত কথা শিকিবলৈও পাওঁ আৰু বাইদেৱে যিখিনি সময় আমি আলোচনা কৰোঁ গভীৰ বাইদেউ কিন্তু মূঢ়া এটা পাৰি কাষতে বহি থাকে কিবা এটা মিছ হয় লগে লগে তেখেতে ভিনদেউকো কয় এইজন আছিল নহয় গীতিকাৰ তুমি সোমাবলৈ পাহৰিলা প্ৰদীপ এনেকৈ বুলি মানে বাইদেউ মনত পেলাই দিয়ে অজন্তা এইটো এটা কথা ইয়াত দিলে ভাল হ'ব নেকি গতিকে মই ভাবোঁ মোৰ কৌগাইড কিন্তু তেখেতো বহুখিনি কৰিছে তেখেতে মোৰ কাৰণে আৰু তেখেতৰ যিমান জ্ঞান মিনতী বাইদেউৰো এগৰাকী চুটি গল্প লেখিকা আৰু তেখেত জ্ঞানৰ ভাণ্ডাৰ মইতো মোৰ গুৰুজনৰ ঘৰত তেখেতটো মানে নিৰলস সাধক আমাৰ সত্ৰীয়া সংস্কৃতিৰ সকলোৱে জানে তেখেতৰ কথা কিন্তু মিনতী বাইদেউৰ যিখিনি জ্ঞান তেখেতৰ সংস্পৰ্শত অহা মানুহে জানিব তেখেতৰ লগত যেতিয়া মই কাম কৰিছিলোঁ তেতিয়া মই অনুভৱ কৰিছিলোঁ সৰু তেখেতৰ যেতিয়া কেমেৰা আগত আমাক থিয় হ'বলৈ কয় ইমান সূক্ষ্মভাৱে সৰু কথা এটা ইমান ধুনীয়াকৈ কৈ দিয়ে প্ৰতি মুহূৰ্ততে আমি সেই কথাবিলাক চেষ্টা কৰোঁ ফ'ল' কৰিবলৈ সঁচাকৈ সাংঘাতিক ধৰণৰ আৰু আচলতে তেনেকুৱা এজন গুৰুৰ তত্ত্বাৱধানত থাকিলে আপুনি প্ৰত্যেকটো কথা অনুধাৱন কৰিবলৈ চেষ্টা কৰে একেবাৰে হয় বাইদেউ তাৰ পাছতো এইটো এটা দীঘল বিষয় আচলতে সময় নাই কাৰণে আমি দ্বিতীয় প্ৰশ্নলৈ আহিব লগা হৈছে আপুনি আমাৰ অসম কাকতখনত অসমৰ এখন জনপ্ৰিয় দৈনিক বাতৰি কাকত তাত এটা আপুনি কলম লিখিছিলে সেই কলমটো আপোনাৰ অত্যন্ত জনপ্ৰিয় হৈছিলে আৰু সেই কলমটো সুধাকণ্ঠক লৈ গভীৰ আস্থাৰ গান সুধাকণ্ঠৰ জীৱনত তেখেতৰ জীৱনলৈ অহা নাৰীসকলক লৈ আৰু এই বাইদেউ আমি সততে বহু কথা শুনিবলৈ পাওঁ আৰু এজন বৰেণ্য ব্যক্তিৰ জীৱনৰ বিষয়ক লৈ কথা লিখিবলৈ হ'লে আমি খুব গভীৰভাৱে সোমাই যাব লাগে এই কাৰণে যে যিকোনো মানুহে তেওঁৰ কথা যিকোনো এটা কথা কৈ দিয়ে হয় আৰু এই কথাবিলাক কিমান দূৰ সঁচা কেতিয়াবা মিছা কথা এটা বহুত মিছা কথা আহে মিছা কথা এটা এনেকুৱা ধৰণে কৈ দিয়ে আপুনি যদি সেই ব্যক্তিজনৰ কথা শুনি কথাটো লিখি দিয়ে কেতিয়াবা আপুনিয়ে হয়তো বিপাঙত পৰিব পাৰে আপুনি ইমান গভীৰ বিষয় এটা সুধাকণ্ঠ জীৱনত নাৰী ইমান কলমৰ ধাৰাবাহিকভাৱে লিখি থাকোঁতে আপুনি কেনেকৈ কচৰৎ কৰিছিলে আচলতে গভীৰ আস্থাৰ গান ভূপেন হাজৰিকাৰ জীৱনৰ নাৰীয়েই নহয় যিকোনো এটা তেখেতৰ জনপ্ৰিয় গীতৰ আঁৰৰ কাহিনী কি কাৰণত তেখেতে সেই গীতটো লিখিলে কি প্ৰসংগত কি কাৰণে তেখেতে ইনস্পায়াৰ্ড হ'লে গানটো লিখিবলৈ আৰু তেনেকুৱা ক্ষেত্ৰত মাজে মাজে নাৰীসকলো উন্মোচিত হৈছিলে আচলতে মই যেতিয়া ভূপেন হাজৰিকাৰ গীতি সাহিত্যৰ নাৰী গীতৰ মাজত নাৰীসকলক যেতিয়া মই আৱিষ্কাৰ কৰিবলৈ গৈছিলোঁ তেখেতসকলক মানে আমাৰ ৰিচাৰ্চৰ সহায়ত উলিয়াই আনিবলৈ খুজিছিলোঁ সেই সময়ত ভূপেন হাজৰিকাৰ জীৱনতো ভুমুকি মাৰিব লগা হৈছিলে কাৰণ ভূপেন হাজৰিকাৰ জীৱনীৰ লগত তেওঁৰ সেইটো মোৰ চেপ্টাৰৰ এটা ভাগেই আছিলে ভূপেন হাজৰিকাৰ জীৱনৰ কথা গোটেইখিনি সেইকাৰণে তেতিয়া সেই সময়ত বহুতৰ ইণ্টাৰভিউ ল'ব লগা হৈছিলে যেতিয়া ইণ্টাৰভিউ ল'বলৈ গৈছিলোঁ বহুত গীতৰ আঁৰৰ কথা আৰু বহুত নাৰীৰ কথা সঁচা তেখেতৰ জীৱনত প্ৰভাৱ পেলোৱা তেখেতৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলোৱা সঁচা নাৰীৰ কথা মই বহুত জানিবলৈ পাৰিছিলোঁ আৰু নিজৰ উৎসুকতাৰ বাবে সেইখিনি সুধিছিলোঁ জানিছিলোঁ এজনৰ পৰা শুনি সন্তুষ্ট নহয় মই আৰু এজনৰ ওচৰত গৈছিলোঁ তাতেও সন্তুষ্ট নহ'লে কেতিয়াবা সুদক্ষিণা বাইদেউ সুধিছিলোঁ আৰু তেখেতৰ অতি ঘনিষ্ঠ ৰত্ন ওজা ডাঙৰীয়াৰ পৰা মই বহু কথাই তেখেতৰ পৰা মই উলিয়াই আনিছিলোঁ কমল কটকীদা তেখেতেতো বহুত সহায় কৰিছে এনেকৈ মই কিছু কথা পাইছিলোঁ গীতৰ আঁৰৰ কাহিনীবিলাকো গম পাইছিলোঁ আৰু তাৰে আচলতে 90% কথা কিন্তু ভূপেন হাজৰিকাই নিজেই ময়তি যাযাবৰত লিখি থৈ গৈছে ভূপেন হাজৰিকাই খুব সৰুকৈ এটা লাইনত হয়তো কথাটো লিখিছে সেইটোৰ পম খেদি খেদি মই কথাবিলাক উলিয়াইছিলোঁ উলিয়ালে যেতিয়া মই কনফাৰ্ম হৈছিলোঁ যে এইটো সঁচা কথা তেতিয়া মই ক'ৰবাত নোট কৰি থৈ দিছিলোঁ কথাবোৰ আৰু সেইবোৰ কথা এদিন মই মোৰ বন্ধুবৰ গৌতম শৰ্মা আমাৰ অসম কাকতৰ তেখেতে আমাৰ এদিন অফিচলৈ আহোঁতে মই কথাবিলাক কওঁতে তেতিয়া তেখেতে মোক অনুৰোধ কৰিছিলে যে এইবোৰ কথা আচলতে জনা উচিত আৰু তেতিয়াৰ পৰা মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ তাৰ ভিতৰত ভূপেন হাজৰিকাৰ জীৱনৰ নাৰী ভূপেন হাজৰিকাৰ বন্ধুৰ জীৱনৰ নাৰীও তাত আছিলে যেনেকৈ নিৰুদ চৌধুৰীক লৈ তেখেতে লিখিছিলে গুপুতে গুপুতে কিমান খেলিম নিৰুদ চৌধুৰীৰ প্ৰেমক লৈ সেই গানটোও দিছোঁ বা ভূপেন হাজৰিকাৰ নিজৰ জীৱনৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
কি পৰিস্থিতিত পৰি তেখেতে গানটো লিখিব লগা হ'ল সেইবিলাকতো আছেই আৰু বহুত ধৰণৰ কথা তেখেতৰ মাতৃৰ ভূমিকা যেনেকৈ তেওঁ বুকু হম হম কৰে লিখিছিলে এই কথাবিলাক মানে গোটেইবোৰ এটা এটাকৈ মই লিখি আছোঁ এতিয়ালৈকে 7টা খণ্ড আমাৰ প্ৰকাশ হৈছে মানুহে খুব ভাল লাগিছে মোৰ ভাল লাগিছে বহুত স্বনামধন্য ব্যক্তিয়ে মোক এই কথালৈ মোক ফোন কৰিছে জনাইছে যে খুব ভাল পাইছে অলপতে মোৰ এটা খুব ভাল লাগিলে এজন স্বনামধন্য লেখক ভৱপ্ৰসাদ চুলিহা তেখেতে মোৰ এই গুপুতেটো তেখেতে পঢ়িছিলে পঢ়ি পেলাই তেখেতে মোৰ ফোন নাম্বাৰটো টুকি ৰাখিছিল কিন্তু মোক ফোন কৰা হোৱা নাছিলে তেখেতে লকডাউন পিৰিয়ডত এদিন মোক ফোন কৰিলে ক'লে এই ঘটনাটো সম্পূৰ্ণ সঁচা মোক মোৰ তিনিওজনেই বন্ধু আচলতে নিৰুদ চৌধুৰী ভূপেন হাজৰিকা আৰু ৰত্ন ওজা একেবাৰে সঁচা কিন্তু মোৰ ভাল লাগিছে তোমাৰ উপস্থাপন দেখি পেলাই মোৰ খুব ভাল লাগিছে তুমি যেতিয়াই ভাবা মোক ফোন কৰিব পাৰা এই বুলি পেলাই তেখেতে মোৰ লগত খুব সুন্দৰভাৱে কথা পাতিছিলে কৈছে লিখা তাৰপিছতে মোৰ অলপতে এটা প্ৰস্তাৱ দিছে কিমান দূৰ হৈ গৈ মই নাজানো তেখেতৰ মানে ভূপেন হাজৰিকাৰ সকলো কিতাপৰ যিগৰাকী কাৰ্যবাহী সম্পাদক এজন আছিলে ৰতিমোহন নাথ চবেই জানেই বিশিষ্ট লেখক তেখেতে বৰ্তমান ভূপেন হাজৰিকাৰ জীৱনী এখন লিখি আছে বুলি মোক অলপতে জনাইছে সেইখন হ'লে হেনো 1000 পৃষ্ঠামানৰ হ'ব তেখেতে মোক ক'লে অজন্তা তোমাৰ লেখা মই অত পঢ়িছোঁ বা মই তোমাৰ বিষয়ে গম পাইছোঁ মই এটা তোমাক প্ৰস্তাৱ দিব খোজোঁ তুমি ভূপেন হাজৰিকাৰ প্ৰেমক লৈ এখন কিতাপ লিখা মই সহায় কৰিম তুমি জানা বহুত কথা আৰু ময়ো বহুত হয়তো তুমি নজনা কথা মই বহুত জানো তেখেতৰ ব্যক্তিগত মই তোমাক সহায় কৰিম মই কিতাপখন লিখোঁ বা নিলিখোঁ সেইটো পিছৰ কথা কিন্তু তেনে এজন ব্যক্তিয়ে মোক যে প্ৰস্তাৱ দিছে মই মানে আহ্লাদিত হৈ গৈছোঁ ইমান ভাল পাইছোঁ মই নিজকে আৰু মোৰ লিখাই যেন এটা স্তৰ পাইছে মই তেতিয়া অনুভৱ কৰিছোঁ আৰু বাইদেউ আমাৰ অসমত যিটো স্তম্ভ আপুনি লিখি আছে অনাগত দিনবিলাকত সেই স্তম্ভটো এখন কিতাপৰ আকাৰ ল'ব বুলি আমি আশা কৰিছোঁ বাইদেউ বহু কাম আপুনি কৰি গৈছে দূৰদৰ্শনত আপুনি অত্যন্ত ব্যস্ত এগৰাকী অনুষ্ঠান কাৰ্যবাহী ব্যক্তিগত জীৱনত আপুনি সফল গ্ৰাহস্থ জীৱনত আপুনি অতি এগৰাকী সফল নাৰী তাৰোপৰি সাহিত্য ক্ষেত্ৰখনত আপুনি ইমান সফলতা লাভ কৰিছে আৰু আপোনাৰ যিটো মনোবল আমি সদায় শ্ৰদ্ধা কৰোঁ আপোনাৰ মনোবলটো কাৰণ এটা বিৰতিৰ পাছত সকলোখিনি হৈ গ'ল পুত্ৰ মেডিকেল কলেজত গ'ল তাৰ পাছত আপুনি ছাত্ৰী জীৱনটো আৰম্ভ কৰিলে গতিকে দৃঢ় মনোবলৰ বাবেই আপুনি নিশ্চয় এই কামখিনিতো আগবাঢ়ি যাব পাৰিব অতি সম্প্ৰতি যে আপুনি যি সুন্দৰ সুন্দৰ ফটো তুলি আছে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰিলে নেচাৰ কৰিলে সেই কথাটো আপোনাৰ মনলৈ কিয় আহিলে আচলতে আমাৰ সৰুতে এটা ইয়াচিকা কেমেৰা আছিলে ডাবল লেন্সৰ সেইটো কেমেৰা খুব লোভৰ আছিলে মোক চুব নিদিছিলে ডাঙৰ দাদাই মাজে মাজে চলায় মই মনে মনে চুবলৈ যাওঁ কিন্তু মোক দেউতাহঁতে চুবই নিদিছিলে সৰু আছিলোঁ তাৰপিছত যেতিয়া মেট্ৰিক পাছ কৰিলোঁ স্কলাৰশ্বিপৰ পইচা পাইছিলোঁ সেই পইচাৰে মই তেতিয়া প্ৰথম কাম কৰিছিলোঁ কি এটা হনিমেক্স কেমেৰা কিনিছিলোঁ সৰু কালাৰ্ড ফটো উঠে ৰিল ভৰোৱা 37 কপি উঠে আৰু সেইটোৰে মই গোটেই কলেজখনৰ ফটো মাৰি ফুৰিছিলোঁ কলেজৰ ছোৱালীবিলাকে মোক খুব খাতিৰ কৰিছিল হোষ্টেলত আছিলোঁ নেহেৰু পাৰ্কত লৈ যাওঁ চবৰে ফটো তোলোঁ আৰু প্ৰশংসা পাওঁ মানে সেইটো কেমেৰা আনকি মোৰ হানিমুনৰ ফটো সেইটো কেমেৰাৰে তোলা হৈছিলে সেইটো কেমেৰাত ৰিল ভৰাই গতিকে ভাল কেমেৰা এটাৰ প্ৰতি লোভ আছিলে বা বহুতে কৈছিলে যে তোমাৰ অকণমান নলেজ আছে ভাল ভাল ফটোগ্ৰাফাৰে চাইও কৈছিলে যে তুমি বহুতখিনি ব্যাকৰণ জানি ফটো তোলা মই বোলো মই ব্যাকৰণ একো নাজানো সম্পূৰ্ণ কিন্তু মোৰ ভাল লাগে ফ্ৰেমটো ঘূৰাওঁতে মোৰ এইখিনিত ভাল লাগিব যেন লাগিছে ছাবজেক্টটো ক'ত থাকিব লাগে তেতিয়া কৈছে ন তুমি ৰুল অফ থাৰ্ড মানিছা গল্ডেন ৰুল মানিছা এনেকৈ কয় আৰু বহুতে তাৰপিছত মই এটা নিকন কেমেৰা কিনিছিলোঁ কিনি পেলাই মই তাৰপিছত ফটো তুলিলোঁ তেতিয়ালৈকে মই অটো মোডতে তোলোঁ নাজানো তাৰমানে তাৰপিছত লাহে লাহে মই অলপকৈ শিকি আহিলোঁ তাৰপিছত মই কেমেৰা সলালোঁ অলপ ভাল কেমেৰা এটা ল'লোঁ কেননৰ আৰু সেইখিনি সময়তে ফটোগ্ৰাফী ক্লাব এটাৰ লগত সম্পৃক্ত হ'লোঁ তাত জইন কৰিলোঁ তাতে এজন ব্যক্তি আছে সকলোৱে জানে পিতামহ বুলি কওঁ আমি ফটোগ্ৰাফী ক্লাব অফ আছামৰ তেখেতৰ নাম বিদ্যাসাগৰ বৰুৱা তেখেত মোৰ কাৰণে দ্ৰোণাচাৰ্য আচলতে খুব কম লগ পাইছিলোঁ তেখেতক কিন্তু মই কিবা এটা সংশয় থাকিলে মই তেখেতক হয়তো এটা চৰাই উৰি গৈছে কোনোবাই ফটো তুলিছে ইমান ভাল লাগিছে মই চেষ্টা কৰিছোঁ নাই ব্লাৰ হৈ গৈছে চৰাই উৰি শেষ মই ছাটাৰ স্পীড যে বঢ়াব লাগিব বা তেতিয়া যে ছাটাৰ স্পীডটো বঢ়াই পেলাই যদি কৰোঁ ক'লা মলা আহে ফটো ISOটো যে বঢ়াব লাগিব এইবিলাক মই তেতিয়া মানে আইডিয়া নাছিলে গতিকে মই তেতিয়াই লগে লগে ফেচবুকতে সোধোঁ যে এইটো কেনেকৈ কৰিলে দাদা তেতিয়া তেখেতে লগে লগে মোক জনায় আৰু মই তেনেকৈ শিকিলোঁ তাৰপিছত তেখেতৰ লগত মই বহুত ফটো ৱাকত গৈছোঁ তেখেতৰ পৰা শিকিলোঁ চ' লাহে লাহে ক'ব নোৱাৰোঁ হাতখন পোৰ হ'ল
কৰিছোঁ আৰু কোনো মই এনেকুৱা নহয় যে মই কোনো এটা বিশেষভাৱে আগুৱাই যাম মইতো নিজৰ একমাত্ৰ মনোৰঞ্জনৰ বাবে কৰোঁ আমি ৱৰ্ল্ড ফটোগ্ৰাফি ডেত আপোনাৰ খুব ধুনীয়া ধুনীয়া ফটো দেখা পাইছোঁ আৰু কেমেৰাটোলৈ আপুনি সকলো ঠাইলৈ গৈছে ইমান ব্যস্ততাৰ মাজতো বাইদেৱে মাজে মাজে কেমেৰাটোলৈ নিঃসংগ কোনোবাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যায় তাৰপিছত আমি সেই ফটোবিলাক আমি দেখা পাওঁ হয়তো খুব ভাল লাগিল কথা পাতি বহু কথা পাতিবলৈ বাকী ৰৈ গ'ল অনাগত দিনত আপোনাক নিশ্চয় আকৌ আমাৰ এই অনুষ্ঠানৰ মাজত পাম দৰ্শকসকল আমাৰ আমন্ত্ৰিত অতিথি ডক্টৰ অজন্তা দাস বাইদেউ দূৰদৰ্শনৰ এগৰাকী জ্যেষ্ঠ অনুষ্ঠান কাৰ্যবাহী লগতে বাইদেউ এগৰাকী সাহিত্যিক আপোনালোকে গম পালে বাইদেউ সাহিত্যৰ জীৱনটোৰ কথা খুব সুন্দৰভাৱে কামটো কৰি যায় বাইদেউৰ লগত মোৰ অতি ঘৰুৱা সম্পৰ্ক বাইদেউৰ পৰা মই জীৱনত বহু কথা শিকিছোঁ বাইদেউৰ লগত কাম কৰি থাকোঁতে মই বহু কথা শিকিলোঁ সময়ক মূল্য দিবলৈ শিকিলোঁ কথা কেনেকৈ ক'ব লাগে শিকিলোঁ বহু কথাই শিকিলোঁ কেৱল ময়েই নহয় বাইদেৱে বহুতক শিকাইছে বহুতক বাইদেৱে কাম কৰিবলৈ শিকাইছে সময়ক মূল্য দিবলৈ শিকাইছে বহু কথাই শিকাইছে আৰু মই যিগৰাকী মহিলাৰ লগত থাকি কাম কৰিবলৈ শিকিলোঁ সেইগৰাকী মহিলাক আজি মোৰ অনুষ্ঠানত অতিথি হিচাপে পাই মই অকণমান আচৰিত হৈ গৈছোঁ মই অকণমান আৱেগিকো হৈ পৰিছিলোঁ আৰু বাইদেউ আজি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে পুনৰবাৰ বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ বনমাৰামী মোক ইমান ধুনীয়া এটা ফিল দিলা তুমি আজি সকলোৰে মাজত মাতি আনিলা বহুত ধন্যবাদ Welcome to Spectrum Meadow Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.